Hello everyone, welcome back to part 2. এয়া আমি ধেমাজি টাউনলৈ এণ্ট্ৰি কৰি লৈছোঁ যিটো অলৰেডি আপোনালোকে গম পাইছে। এতিয়া আমি ধেমাজিৰ পৰা এতিয়া জোনাইলৈ গৈ আছোঁ। ইয়াৰ পৰা এৰাউণ্ড 100 কিলোমিটাৰ চাগে হৈ যায় জোনাইলৈ। আৰু এয়া যিটো ৰাস্তা দেখিছে আপুনি ৰাইট চাইডে, এয়া হৈছে ডিব্ৰুগড় বগীবিল যোৱা ৰাস্তাটো। চাপৰি একচুৱেলি ইমানেই ধুনীয়া ভিউ আছিল ন, মানে মোক এৰি যাবলৈ মন যোৱা নাছিলে। কেইবাৰ যে ৰখিছোঁ আৰু কিমান দেৰি যে ৰখি মই অকল চায়ে আছোঁ তাৰমানে। বাট চাই মেলি আকৌ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। গোটেই ৰাস্তা ট্ৰেফিক নাপালোঁ, বাট এইখিনিতে ঘৰৰ ওচৰতে আহি পেলাই ইমান বেছি ট্ৰেফিক। ৰেলী ওলাইছে, ৰেলী। চ' দিছ ইজ জোনাই বজাৰ আৰু ইয়াতে হৈছে মোৰ শহুৰ ঘৰ। আৰু আমি আহি সোমাই গ'লোহি আৰু ইয়াত সকলোৱে ৱেইট কৰি আছিলে। সোমোৱাৰ লগে লগে মানে গোটেইখিনিক আমি বাহিৰতে পাইছোঁ। তাৰপৰা আহিয়ে ধুনীয়াকৈ ৱেইট কৰিছিলে, লাঞ্চ কৰাই নাছিলে। সেই গতিকে আমি একেলগে লাঞ্চ কৰি বহি চবেই লেকচাৰ মাৰি আছিলোঁ। সেইখিনি সময়তে আহি পালে বা আৰু বাৰ ছোৱালীহঁত, মানে চবেই আমি ফূৰ্তিয়ে কৰি আছিলোঁ। এতিয়া ষ্টাৰ্ট হৈ গৈছে চবেই আৰু ইমান বেছি তাত এক্সাইটেড আছিলে ন, বাচ্চা পাৰ্টি ইমান বেছি এক্সাইটেড ডেট মামা মামী আহিছে, চাচা চাচি আহিছে, মানে বেলেগ নিচিনা এটা ফূৰ্তিৰ মাহল এটা হৈ আছিল। আৰু গান এটা গাই দিয়াচোন। তাৰ পাছতে ভাত চাত খাই মেলি চলিলে আমাৰ আড্ডা। আমি সকলোৱে বহি পেলাই কথা পাতিছোঁ। তাহাঁতৰ স্কুলৰ কথা কৈ আছে, কাৰণ আমি বহুত দিনৰ পাছত এনেকৈ আমি মানে চবেই লগ পাওঁ ন, সেইটো কাৰণে মানে আমাৰ কথা শেষ হোৱা নাছিলে। আৰু মায়ে ভাত চাত খাই মেলি মানে শুই দিছে আৰু আমি তাতেই সেই মাৰ ৰুমতে গৈ পেলাই গোটেইখিনিয়ে বহি মানে একদম লেকচাৰ মাৰি আছোঁ পূৰা। পোৱালীকেইটা দেখিছেনে কি উৎপাত কৰি আছে, তাহাঁতে মাজে সময়ে গালিও খায় উৎপাত কৰাৰ কাৰণে। তাৰপৰা আকৌ বহি কথা পাতিব। দিনৰ মূৰত লগ পাই মানে মোৰো বহুত বেছি ভাল লাগিছে। আৰু এইকেইটা ক্লিপ ছেইম ডে ইভিনিং টাইমৰ হয়। আমি চাহ খাই পেলাই লৈ এইবোৰ মানে ধেমালি চুপতি গোটেইখিনিয়ে মিলি পেলাই কৰি আছোঁ আৰু এণ্ড উই আৰ জাষ্ট লাফিং। মানে এই বাচ্চাকেইটা আছে নহয়, ইহঁতে মানে ইমানেই টেকটিকা, কথা ক'বই নোৱাৰি সিহঁতৰ আগত। এটাৰ পাছত এটা ৰিপ্লাই মানে একদম ৰেডিয়ে ৰাখে মানে সিহঁতে। আমি এইখিনি বহুত কথা লৈ মেলি মানে এনেকৈ হাঁহি আছিলোঁ। কি কৈ আছিলে এজনী এজনীকে কোৱা। তোমালোকৰ ইন্ট্ৰডাকশ্যনটো দি দিয়া। হয় নেকি? বিৰিয়ানী খাবলৈ হ'লে নগাঁও বোলা, যাবা? তোমাৰ ফুটেজ লৈ আছে, তুমি জানা নাই? তোমাৰ অকল মাথাটো ওলাই আছে। দাদা নুঠাই এতিয়া
ভিডিও যে কলা হৈ যায় ওপৰটো তোমাৰ কেমেৰা বটন হয় হোৱাইট কালাৰ যিটো হয় কেমেৰা এইটো ইটো দিলা লাইন যায় উঠি যাব না ভুলেছে না এলে করে আকৌ রাস্তা পরে স্টেটমেন্ট তো এনেকা করে এলে ব্যবহার করে দি চুলু সামনে দুই সাইডে ওই মিরাতে ইয়াৰ একচুয়ালি লাইটিংটো বেটো ৰুমত ওই ভুল কৰা এটা তো ইমানে লিখি দিছে মানে নাজানে এটা তুমি কৈ থাকিবা না ভাল কাম সেইটো কি ভাল নালাগে কামটো কৰি দিয়াটো ভাল নালাগে নে কৈ থাকাটো ভাল নালাগে কৈ থাকাটো মানে কোৱাটো ভাল নালাগে নে কৰি দিয়াটো তাত যাই মোক কৰি নাই কিছু মিটাই নাজালে তাই ইয়াক মাইটি কেটা যদি কই সাইমিং ফাইম কৰিব খাব বুঝে ঘৰৰ পেলে মেগি বনাই দিবা ওই দেনা কই এনেকা তো বেছি চলে এইটো কলে কত বুঝছে এনেকা খাই কম না বলতে খাব না ভাই এসা কিনা কৰিছে না খানা পালে মুলানি ইয়াতে এসা বনাই দিও তোমাৰ মানে উখা বন্ধ পালে আরে ষ্টেণ্ডটো নানিলো জানানে বহুত ধুনীয়া কেমেৰা কালাৰটো বিৰাট ধুনীয়া আকৌ ইয়াৰ হাতি হৈ গলে না না ডাইনোসর লগত কৰে তু দাড়ি কৰে খামুচি গ'ল গ'ল ও মা বসো তারে মজা আছে তোমালোকে বহুত ধুনীয়া উঠিছা মজা ক'ত আছে তেজপুৰ লাফৰা হৈ আছে পুৰা এতিয়া লগা লগা মাৰপিট লগা পুৰা কোন জিকিব কিন্তু খালি বল কাৰ और किसी सब वीडियो उठावा हो बहुत नहीं मार बारे में वीडियो भी कुछ बोले এইটোৱে যাব তোমাৰ হুক পইণ্টত ৰবা সেইকাৰণে উঠাইছো বনাক খাই দিম জেং পাপৰ খাই তুমি তারা আমাকে ভাত খাব নাৰিবা ভাত নাই খাওঁ এই চাওক না ফুটালো ওপৰত কাণ বাবা না ইমান ধুনীয়া কুমাৰাই ফোন মাৰে তো খোৱা মজা হাইলাইট আৰু এইকেইটা কি খৰিচা আচাৰ নেকি এয়া এইটো और किबा ये गाजर निकी मा ভাতৰ পাপৰ বোলে কিন্তু জেং পাপৰ পৰা মজাকে কণ্টেইনাৰ ভৰাই খাই হৈ গ'ল এইটো কি উঠাইছে ইয়াত কি আছে অ' ময়দাৰ পাপৰ ফুলি উঠিছে এইটো হাতৰ পাপৰ ফুলিটো উঠিছে কিন্তু এই ৰ'দ দিব পাৰিলে আৰু ফুলি হ'লে বিছা নিচিনা দেখিবা একদম এইটো শ্বেপটো কেনেকৈ দিলে মানে আকাৰটো কেনেকৈ দিলে তাৰ আছে আকৌ মেচিন কি মেচিন এইটো সেইকেইটা বিধে পাপৰ দেখোন ঐ গুড মৰ্ণিং আজি হৈছে ডে 2 ইন মাই সসুৰাল তিতা আহি উঠিছে কয় বাছিলগি আহি মৰাইছিলে আৰু অ' তো একে কৈছোন মাই গ'ল বুলি কয় দলে মানুহ কি কৈ আছা তুমি মোবাইল চাই আছো ঐ পাগলা নে কাৰ ভিডিঅ' চাই আছা তুমি মোৰ ব্লগ চাই আছা এইটো এনেকা কৰা অঁ এয়া তাই মোৰ ব্লগ চাই আছে তাই মোৰ নতুন ছাবস্ক্ৰাইবাৰ চিকলু তুমি মোৰ ভিডিঅ' চাই আছা নেকি নাই চোৱা চব ফেন হৈ গৈছে ইয়াত চব ফেন হৈ গৈছে মোৰ ইউটিউব ফেন হৈ গৈছে তাই ৰাতিপুৱাৰ পৰা চাইছোঁ প্লে হৈ আছে দেখোন তাই চাই আছে হাই কৈ দিয়া তোমাৰ নামটো কৈ দিয়া ৰিহানা বেগম শি ইজ সাচ এ কিউটি পাই গোলু গোলু ৰসগোল্লা এইটো গোলু গোলু ৰসগোল্লা এটা খাই দিম মই কেতিয়াবা খানা বনি আছে খানা অঁ এজনী দেই কোন হয় এয়া কোন হয় মই কোন হয় মোৰ ভাবি মৰমৰ ভাবি আৰু তাই মোৰ অনলি নানান আই
কি বস্তু ফালতু তুমি জমনি কৰিছা এইটো পেন নাম্বাৰ হয় ৰে এইটো PEN ইজ ডিফাৰেণ্ট এইটো পেন হয় পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ তাত নহয় 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 এইটো এইটো স্কুল ৰিলেটেড হু আৰ ইউ মই কৈছোঁ তুমি কোন তোমাৰ নামটো কোৱা ভালকৈ একদম জিশান শেখ কৈ দিয়া আৰু তুমি কোন ক্লাছত পঢ়া এবাৰ কিহত পাইছা ৰিজাল্ট কেনেকুৱা হৈছে ভাল হৈছে ইণ্টাৰভিউ দি দিছা ডান কৈ দিয়া আৰু মই কোন হয় সেইটো কৈ দিয়া মামী সৰু মামী ডাঙৰ মামী কি মামী কোৱা সৰু মামী কেনেকুৱা লাগে মামী কৈ দিয়া চবকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কৈ দিয়া লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব তোমাৰ ফ্ৰেণ্ডছকে কোৱা আকৌ কিমান লাগে উঠাবা ইমান বেছি উঠোৱা কাপোৰটো কিবা বস্তা নিচিনা কেলে হৈ যাব ইমানটো হৈ যাব আৰামছে নগ'লা কেলে ক'ত যাবা কি কৰিবা একো নহয় চাচি ক'লে হ'ল পুৰা জ্বৰ একদম চেলাইন চেলাইন দি কিবা হৈ আছে সেনেকে কৈছে স্কুল ফটো চাওঁ চাওঁ ভাল লাগিছে পুৰা দিলা পিছ তোমাৰ কাকাই পিছ মাৰে তাতো মাৰি মাৰি শেষ হৈ গৈছে এইটো একচুৱেলি তোমাৰ হোৱাইট উড এটা আছিলে সেইটো নানিলোঁ লগাব পাৰিলে হয় সেইটো অলপ কাঢ়া হয় আঠৰ আঠৰ লাগে এইটো তুমি আপুনি মাজে মাজে ই পুৰা চাইছে জানে দে পুৰা ব্লগ চাই চাই লাইক কৰিছে জবতিটো Day 3 full in bahu getup so soft bute दो पहिए तुम्हारा साइकिल और तुम्हारा दो पहिए से अरे भाई यार बैठो यार हाय हेलो की खबर राहुल राहुल का सफर जुलाई में 3 साल हो जाएगा गाली नहीं दे सकता है दो भी दो यार लगोड़िया यार चलो कितना बोला 3 साल होने वाला 3 साल ये मेरे बाद लीजिए चाय लीजिए रुक सा बहुत होएगा एकदम তোমালোকৰ কথা নে সাড়ী বাবা এন্টাৰ ভৱিষ্যতৰ এই ফলাফলটো তোমাৰ চৰলৈ কেনে ধৰণৰ বিপদ কৰি আনিব পাৰে কিবা এইটো হ'ল গ্লোবেল ৱাৰ্মিং দুনিয়াত আমি যে ইমান এক্সিছ কিবা কিবি চলাইছে গাড়ী ঘোড়া বাঢ়ি আছে টেম্পাৰেচাৰ বাঢ়িলে কি হয় বৰফ গলি যায় গলিলে এটি থাকিব নোৱাৰে নেচাৰেল হিচাপে থাকিব জাগা নহ'ব এইটো গ্লোবেল ৱাৰ্মিং নামটো নিছে ন এনভাইৰনমেণ্ট জাষ্ট তাৰ বিষয়ে মানে এক নম্বৰ এক্টৰ আছিলে ধান চলি ইমান দীঘল বেছি ঠাণ্ডা নাইতো ঠাণ্ডা নি ঠাণ্ডা ঠাণ্ডা কৈ ঠাণ্ডা এসা ইমান ধুনীয়া দেখাইছে আপোনাক ইমান ধুনীয়া লাগিছে ন যাও আচ্ছা আল্লাহ রাহমাল্লাহ জালা সাইদা ইনশাআল্লাহ আল্লাহ দোয়া কৰিব দেই দিয়াচোন কি হয় শ্বেব হুছেইন তুমি কোন স্কুলত পঢ়া কৈ দিয়া ইংলিছ মিডিয়াম আজকল অঁ কোন ক্লাছ ক্লাস বাবা হাই কৈ দিয়া বাবা বাবা মামা 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 বাই বাই কৈ দিয়া বাই 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 কৈ দিয়া বাই বাই কৈ দিয়া বাই বাই কৈ দিয়া বাই বাই কৈ দিয়া টাই 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 আহ তাৰপাছত আমি আহি পেলাই আৰু এজেগালৈ যাবলৈ ওলাই গ'লোঁ মোৰ শাহুমা পেহী আৰু জেঠাইহঁতৰ লগত আৰু এগৰাকী জেঠাই ঘৰলৈ ওলাই গৈছোঁ তাতে ধুনীয়াকৈ ফুৰি মেলি আহি আমি ঘৰত মানে অলপ দেৰি ৰেষ্ট লৈ পেলাই তাৰপৰা বিকজ আমাৰ নেক্সট ডে আমি যাব লগা আছিলে সেইকাৰণে আমি আকৌ পূৰা ভালকৈ ৰেষ্ট কৰি দিছোঁ পেকিং বেগেৰা চব কৰি দিছোঁ যিহেতু কাইলৈ আকৌ মৰ্ণিং আমি গুচি যাম ঠাণ্ডা ইয়াত ইমান ঠাণ্ডা ঠাণ্ডা লুকাই দিছে দেই এগেইন দ্য হাৰ্ডেষ্ট পাৰ্ট দ্য বাই টাইম তো আমি ৰাতিপুৱা সোনকালে ওলাম বুলি ভাবিছিলোঁ বৰষুণৰ কাৰণে ওলাব নোৱাৰিলোঁ বাকী যি কি নহওক আমি এৰাউণ্ড 5:45 আমি ঘৰৰ পৰা ওলাই গৈছিলোঁ চবকে বাই কৈ মেলি ধুনীয়াকৈ বাই বাই কৈ দিয়ক বাই বাই চব বাই বাই সকলোকে বাই বাই কোৱাৰ পাছত মানে মনটো মোৰ ইমান বেয়া লাগি আহি আছিলে ন মই মানে আকৌ সিহঁতৰ ফালে ঘূৰি চাবলৈ মই নোৱাৰিলোঁ চ' এই বাই কৈ মেলি আমি আকৌ ষ্টাৰ্ট কৰিলোঁ আমাৰ জাৰ্ণি উপায় নাই এয়াৰ লাইফ যোনে বাহিৰত থাকে তেওঁলোকে হয়তো বুজি পাইছে এইটো ফিলিংটো
বিকজ এটা বহুত কম সময়ৰ কাৰণে আমি ঘৰলৈ যাবলৈ টাইম পাওঁ বা যিয়েই নহওক। বাৰু সেয়া আকৌ আমাৰ যাত্ৰাটো আৰম্ভ নগাঁৱলৈ বুলি। তাৰ পৰা আহোঁতেও মানে একেই বতৰ গম পাইছেনে, মানে সেই বৰষুণ আমি যিকেইদিন থাকিলোঁ এদিনো মানে মই ৰ'দ দেখাই নাপালোঁ তাত, ইমানেই বৰষুণ হৈ আছে আমাৰ আপাৰ আছাম ফালে এইকেইদিন। লাষ্ট মানে চাগে একমাহ মানে হ'বলৈ গৈছে, একদম নেৰানেপেৰা বৰষুণ। তো সেয়া মই আহোঁতে বৰ বেছি একো ৰেকৰ্ডিং নকৰিলোঁ, কাৰণ ঘৰৰ পৰা এনেকৈ অহাৰ পাছত মনটো বেয়া লাগি থাকে ন। অসম ন? তো সেয়া আহোঁতে আমি মানে বেলেগ এটা ৰাস্তা হৈ আহিলোঁ, যিটো বান্দৰদুৱা বুলি মই কৈছিলোঁ নহয়। তো আমি সেই ৰাস্তা দি আহিছিলোঁ, ৰাস্তাটো দেখিছেনে ইমান বেছি ভাল, যিটো মানুহে জনাই নাই আচলতে। এইটো মানে ৰিচেণ্টলি বনাইছে মোৰ মতে, সেইটো কাৰণে চাগে বহুত মানুহৰ আইডিয়া নাই। কিন্তু আপোনালোকে যদি কোনোবাই লখিমপুৰ যাব বিচাৰিছে তেনেহ'লে আপোনালোকে এই ৰাস্তাটো একো নভবাকৈ ল'ব পাৰে, বিকজ এনেকুৱাই ৰাস্তা গোটেই ভাল তাৰমানে। তো সেয়া অলপ ক্লিপছ লৈ আছোঁ ৰাস্তাৰ, মানে এইটো এটা ছাইডে অৰুণাচল পৰে আৰু এটা ছাইডে অসম, বাট ইট ষ্টিল কনফিউজিং কি কোন ছাইড অসম আৰু কোন ছাইড অৰুণাচল। বতৰ কি ধুনীয়া, আমি বিশ্বনাথ চাৰিআলি পালোহি। ইয়াত ৰখিছোঁ ফৰ লাঞ্চ। তো আমি লাঞ্চ কৰি অলপ দেৰি ৰেষ্টটো কৰি তাৰপৰা আকৌ আমি ওলাই আহিছোঁ, আৰু বাটতে আমি দেখা পালোঁ এই জেগাটো ঘৰ। আপোনালোকে গেছ কৰিব পাৰিছেনে কি? ভালদৰে চাওকচোন। এয়া হৈছে আমাৰ জুবিন দাৰ লাষ্ট ফিল্ম ৰৈ ৰৈ বিনালে য'ত শ্বুট কৰিছিল, সেই জেগাডোখৰ চিনি পাইছেনে এতিয়া? তো এই জেগাডোখৰ আপোনালোকে যদি বিশ্বনাথ চাৰিআলি ফালৰ পৰা আহে তেনেহ'লে আপোনালোকৰ এইটো লেফ্ট ছাইডে পৰিব। আৰু যাওঁতে মোৰ এইটো চকুত নপৰিলে, বাট আহোঁতে মই পটককৈ দেখা পাইছোঁ, এণ্ড আই ছেইড হিম ষ্টপ লেট মি চি। মই তাতে বহুত দেৰি ৰখি পেলাই আৰু এটা ইণ্টাৰেষ্টিং ফেক্ট মই আপোনালোকক শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। এই যিটো টি ষ্টেট দেখিছে, এইটো হৈছে মোনাবাৰী টি ষ্টেট, অসমৰ বিশ্বনাথ চাৰিআলি জিলাত অৱস্থিত, আৰু ই এছিয়াৰ লাৰ্জেষ্ট টি গাৰ্ডেন বুলি জনা যায়। আৰু ইয়াক 19th চেঞ্চুৰীত মানে ব্ৰিটিছ কলনিয়েল পিৰিয়ডত কাল্টিভেশ্যনৰ বাবে এইটো ডেভেলপ কৰা হৈছিল। আৰু চ'ৰ্চৰ মতে এই ষ্টেটটো 1860s নে 70s সময়ত ইষ্টাব্লিছ হোৱা বুলি ধৰা হয়। পিছত MC লিয়ৰ্ড ৰাছেল কোম্পানীৰ অধীনত ই বহুত উন্নতি কৰে। আৰু ইয়াত মানে মেইনলি হাই কোৱালিটি আছাম ব্লেক টি প্ৰডিউচ কৰা হয়, যি ইণ্ডিয়া আৰু এব্ৰড দুটা জেগাতে খুব মানে ফেমাছ হয়। মোনাবাৰী টি গাৰ্ডেন অসমৰ টি হেৰিটেজ আৰু ইকনমিৰ এক বহুত বেছি গুৰুত্বপূৰ্ণ অংশ। তাৰপাছতে আমি অলমষ্ট ঘৰ পালোহি। এতিয়া বাজিছে 3:30 আৰু আমি আহি পাই গ'লোঁ ছেফলি, এণ্ড এতিয়া ৰেষ্ট কৰিম বিকজ ভাগৰো লাগিছে বহুত। ইটছ বিন 8 hours আমি ট্ৰেভেল কৰি আছোঁ, মাজতে ৰখা হৈছে বাৰু অলপ চলপ। ভিডিঅ'টো যদি ভাল পাইছে, আশা কৰোঁ ভাল পাব। যদি ভাল পাইছে লাইক কৰি দিব, কমেণ্ট এটা কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। লগ পাই আছোঁ আণ্টিৰ লগত।